প্ৰডাকশ্যনৰ অন্য এক নিবেদন অতি শীঘ্ৰেই জোনাকৰ ঠিকনা বিচাৰি ইউটিউব চেনেলত সন্তোষ গগৈৰ কাহিনী আৰু নাট্য পৰিচালনাৰে মুক্তি পাব এখনি সুন্দৰ চুটি ছবি মা। এগৰাকী মাতৃৰ কাহিনীৰে সমৃদ্ধ এই ছবিখনিৰ দৃশ্যগ্ৰহণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি শীঘ্ৰেই মুক্তিৰ কথা। চাওঁ আহক মাহমৰা লাইফৰ এই বিশেষ প্ৰতিবেদন। জেবি প্ৰডাকশ্যনৰ বেনাৰত আমি এখন চুটি ছবি, খুব ধুনীয়া এখন চুটি ছবি কৰি আছোঁ। আৰু এই চুটি ছবিখনৰ নামটো হ'ল মা। খুব এটা ডাঙৰ শব্দ। মা বুলি ক'লে আচলতে আমি এটা আৱেগিকভাৱেও চাব পাৰোঁ বা এটা প্ৰেম যোগেও চাব পাৰোঁ। সেইকাৰণে কৈছোঁ আমাৰ এই আহিবলগীয়া যিখন চুটি ছবি, এই চুটি ছবিখনৰ নামটোৱে আমি ৰাখিছোঁ মা। আৰু মাত অভিনয় আমাৰ সকলোৱে নতুন, আমি সকলোৱে নতুনভাৱে কৰিছোঁ, কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ সকলো শিল্পী কলা কৌশলীয়ে কষ্ট কৰিছে, তেওঁলোকে যিমানখিনি পাৰে 100% দিবলৈ চেষ্টা কৰিছে। আচলতে এই চুটি ছবিখন আমি 2টা দিন লৈছোঁ। 2টা দিনত আমি চুটি ছবিখন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমি এটা চিন শেষ কৰিছোঁ। আমাৰ যিটো অন্তিম শ্বট আছিলে মাকৰ, মানে কৈ নিদিওঁ কাহিনীটো, আচলতে আপোনালোকে চালে বুজি পাব। জোনাকৰ ঠিকনা বিচাৰি ইউটিউব চেনেলটোত আমাৰ এই চুটি ছবিখন উপলব্ধ হ'ব। আৰু এটা কথা কৈ দিব লাগিব, আমি এই চুটি ছবিখন কোনো প্ৰফেচনেলি কেমেৰাত আমি কৰা নাই। আমি সাধাৰণ এটা সৰু মোবাইলত এই চুটি ছবিখন কৰি আছোঁ। এইখন আমাৰ 4 নম্বৰখন চুটি ছবি। আৰু এই চুটি ছবিখনৰ যোগেদি আমি এটা মাকৰ এটা চৰিত্ৰক আমি কেনেধৰণে উপস্থাপন কৰিব পাৰি সুন্দৰভাৱে, সেই কথাখিনি আমি লৈ যাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ 9জনমান কলা কৌশলী আছে। প্ৰত্যেকেই আচলতে একোটা চৰিত্ৰত অভিনয় কৰিছে। নিজৰ যিখিনি পাৰদৰ্শিতা, এই পাৰদৰ্শিতাখিনি মাৰ যোগেদি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। হয় 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 নিশ্চয় বিচাৰিম। আচলতে ইখনৰ পিছত সিখন যেনেকৈ কাহিনীভাগ একেই নহয়, ইখনৰ পিছত সিখন পৰিৱৰ্তন হোৱাটো বিচাৰোঁ আৰু আগবাঢ়ি যোৱাটো বিচাৰোঁ। আৰু আচলতে মই বুলি ক'লে ভুল হ'ব, আমি আচলতে চিন্তা কৰিছিলোঁ আৰু সেই চিন্তা কৰা কাহিনীভাগ মই হাতত কলমটো লৈ এই কাহিনীভাগ লিখিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে মই বুলি ক'ব বিচৰা নাই, আচলতে মই শব্দটো অহংকাৰ বুজায়। সেইকাৰণে আমি হৈ পিনি আচলতে মই অকণমান সময়হে লৈছিলোঁ। সেই সময়টো লৈ বগা কাগজত এই মাৰ যিখিনি চৰিত্ৰ বা মাক লৈ যিখিনি আমাৰ আশা, মায়ে যিখিনি আশা কৰে, মাৰ যিখিনি সপোন, এই সপোনখিনি পূৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। এই কাহিনীভাগত আপোনালোকে চালে গম পাই যাব। আপোনালোকে আমাৰ এই যিখন চুটি ছবি আগন্তুক আহিবলগীয়া, এইখন আমি 10 জুলাই মানত আমি এৰি দিয়াৰ কথা আছে। জোনাকৰ ঠিকনা বিচাৰি ইউটিউব চেনেলটোত আপোনালোকে এই ছবিখন দেখিবলৈ পাব। যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এই মাহমৰা লাইভৰ যোগেদি আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, এই চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এই চেনেলটোৱে আচলতে আমাক যথেষ্ট সহায় কৰিছে। আগৰ কেইখনতো আমাক যথেষ্ট সহায় কৰিছে আমাৰ প্ৰচাৰ প্ৰসাৰত। যিহেতু আমাক প্ৰচাৰ প্ৰসাৰ লাগিব, ছ'চিয়েল মিডিয়াৰ যুগ, সেয়ে আমাক আশা কৰিছোঁ আমাৰ এই মাহমৰা লাইভৰ যোগেদি আপোনালোকে যিসকল দৰ্শকে চাই আছে, তেওঁলোকে আমাক মৰম দিব, আশীৰ্বাদ দিব আৰু ভুলবোৰ আঙুলিয়াই দিব। আমাৰ ভুল হোৱাটো স্বাভাৱিক, ভুলবোৰ আঙুলিয়াই দিলে আমি নিশ্চয় উপকৃত হ'ম। জেবি প্ৰডাকশ্যনৰ আজিলৈকে যিমানকেইখন আপোনাৰ চুটি ছবি হৈছে, প্ৰত্যেকখনতে এটা এটা নতুনত্ব দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু তেনেধৰণে ৰাইজে আদৰি লৈছে। মহাজনতা আজি 2 দিনৰ আগত হৈ যোৱা সেইখন সকলো ৰাইজে আদৰি লৈছে। আশা কৰিম এইখনো অসমৰ ৰাইজে আদৰি ল'ব, ভুলবোৰ দেখুৱাই আমাক ভৱিষ্যতলৈ আগুৱাই নিয়াত সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আচলতে জেবি প্ৰডাকশ্যনৰ আণ্ডাৰত যিমানবোৰ কাম হৈছে, মই এতিয়া প্ৰথম আহিছোঁ, আমি আগতে দেখা পোৱা মতে জেবি প্ৰডাকশ্যনত আমি ইখনতকৈ সিখন আমি নতুনত্ব আৰু ভাল আমি দেখা পাইছোঁ। মই আগত তেনেদৰে মানে ছবি অভিনয় কৰা নাই, এই প্ৰথম মোৰ চেষ্টা কৰিছোঁ, 100% দিবলৈ চেষ্টা কৰিছোঁ। কিমান হয় দৰ্শকে গম পাব আৰু পাইছোঁ নে নাই পৰা নে, সেইটোৱে আৰু। মোৰ ঘৰ বৰুৱানগৰ। প্ৰথম কৰিছোঁ। মোৰ নাম অৰ্পণা বৰফুকন গগৈ।